উত্তৰ পূবত ভাৰতৰ ন্যায়যাত্ৰাৰ বাবে 11টা দিনক লৈ ৰাহুল গান্ধীক ধন্যবাদ গৌৰৱ গগৈৰ অসমৰ প্ৰতিটো স্তৰৰ ৰাইজৰ সমস্যাৰ বুজ ললে কংগ্ৰেছ নেতাগৰাকীয়ে এয়া ঐতিহাসিক পদক্ষেপ ৰাহুল গান্ধী ইফালে ৰাহুল গান্ধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তৰা গোচৰক লৈ প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে কিয় গোচৰ তৰা হোৱা নাই বুলি প্ৰশ্ন কলিয়াপৰৰ সাংসদগৰাকীৰ ভাৰতৰ যাত্ৰাত প্ৰত্যাহ্বান সৃষ্টি কৰা বাবে চৰকাৰে যি পদক্ষেপ ললে তাৰ ফলত সফল হে হল ন্যায়যাত্ৰা এই বুলি প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ প্ৰথমে উত্তৰ পূৰ্বাঞ্চলৰ হয় আজি মই ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো প্ৰায় 11 দিন তেওঁ উত্তৰ পূৰ্বাঞ্চলত একেৰাহে আমাৰ লগৰ মাজত আছে ইয়াৰ পূৰ্বে কোনো ৰাজনৈতিক দলৰ নেতাই ইমান দিন একেৰাহে আমাৰ লগৰ মাজত থকা নাই এটা স্মৰণীয় এটা যাত্ৰা এটা ঐতিহাসিক এটা যাত্ৰা আৰু যিসকলে যাত্ৰা দেখা পালে যিসকলে ৰাহুল গান্ধী ডাঙৰীয়াক ওচৰৰ পৰা লগ পালে তেওঁ কেতিয়াও ৰাহুল গান্ধী ডাঙৰীয়া বা এইখন যাত্ৰাক পাহৰিব নোৱাৰে যদি এইখন যাত্ৰাৰ মূল প্ৰভাৱ যদি মই দেখা পাওঁ এই মূল প্ৰভাৱটো পৰিছে যে ৰাইজে আজি সাহস পাইছে যে বৰ্তমানৰ চৰকাৰৰ কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পাইছে এই বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণা ৰাজনীতি ৰুধিবলৈ সাহস পাইছে এই বৰ্তমানৰ বিজেপি চৰকাৰে যে অত্যাচাৰ কৰি আছে দুখীয়া মানুহৰ ওপৰত যে অত্যাচাৰ কৰিছে সেই অত্যাচাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ সাহস পাইছে এইখন যাত্ৰাটো পাৰ হৈ যাব ৰাহুল গান্ধী ডাঙৰীয়া আগলৈ গুচি যাব কিন্তু এই যে অস্ত্ৰ আমাক দি গ'ল এই অস্ত্ৰ অনাগত দিনত আমালোকৰ লোকতান্ত্ৰিক প্ৰক্ৰিয়া সামাজিক ন্যায় আৰু আমালোকৰ মাজত শান্তি সমন্বয় বাতাবৰণ পুনৰবাৰ ঘূৰাই আনিবলৈ হলে এটা ডাঙৰ আমাক এটা সম্পদ ডাঙৰ এটা অস্ত্ৰ আমি ডাঙৰ এটা সুবিধা আমি পাইছো জেৰাম ৰমেশ ডাঙৰীয়াই ইতিমধ্যে কৈছে যে সকলে আজি দেখা পাইছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকসকলে দেখা পাইছে যে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কেনেদৰে আজি দেশৰ ভিতৰত আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হৈছে আজি সকলে দেখা পাইছে যে অসমৰ মুখ্যমন্ত্ৰী কেনেদৰে সাধাৰণ সহজ সৰল মানুহক দমন আৰু ভাবুকি দি আজি তেওঁলোকক বহাই ৰাখিছে ইউনিভাৰ্চিটি মালিক লোকে এৰি দিয়া নাই মহিলাসকলক আবদ্ধ কৰি ৰাখিছে পুলিচ প্ৰশাসনৰ দুৰুপয়োগ কৰিছে আজি পোষ্টাৰ ফালিছে গাড়ী চিচা ভাঙিছে ভূপেন বৰাৰ আজি তেওঁলোকৰ নাকটো ফ্ৰেকচাৰ হ'বলৈ হ'ল আমাৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ মাথা তেওঁলোকে ওপৰত প্ৰহাৰ তেওঁলোকৰ অসম আৰক্ষীয়ে কৰিছে কিন্তু এই যিমান তেওঁলোকে অত্যাচাৰ কৰক বা নকৰক আজি ৰাইজে যি সাহস পাইছে ৰাহুল ডাঙৰীয়া যি স্পষ্টবাদী যি তেওঁলোকৰ যে আচৰণ চাই ব্যৱহাৰ চাই ৰাইজৰ যে সাহস পাইছে এয়া হ'ল ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মূল উদ্দেশ্য যে আমাক কোনো বিজেপি আৰএছএস আমাক ভাঙিব নোৱাৰে আৰু ৰাইজে যেতিয়া এবাৰ জাগি উঠে তেতিয়া ৰাইজৰ অধিকাৰ কোনোৱে কাঢ়ি লৈ যাব নোৱাৰে এইটো প্ৰমাণ যে আইন শৃংখলা আজি ভালদৰে চলি থকা নাই নিজৰ মতে যাক এৰেষ্ট কৰিবলৈ বিচাৰে এৰেষ্ট কৰিব যাক এৰেষ্ট কৰিবলৈ বিচৰা নাই এৰেষ্ট নকৰিব যিজনে ভূপেন বৰাৰ ওপৰত প্ৰহাৰ কৰিলে তেওঁক এৰেষ্ট কৰিলে যিজনে আমাৰ গাড়ী চিচা ভাঙিলে তেওঁক এৰেষ্ট কৰিলে যিজনে জেৰাম ৰমেশক আক্ৰমণ কৰিছে তেওঁক এৰেষ্ট কৰিলে যিজনে আমাৰ ছ'চিয়েল মিডিয়া মহিলাগৰাকীসকলক হেৰাছ কৰিছে তেওঁলোকক এৰেষ্ট কৰিলে তেওঁলোকক এইবোৰ মুখ্যমন্ত্ৰী এই ধৰণৰ কথাবোৰ কৈ থাকক FIR দি থাকক আমি নিজৰ भारत जोड़ो न्याय यात्रा आगबाढ़ी जा हम चलते रहेंगे वो FIR देते रहे हम अपने न्याय यात्रा पर चलते रहेंगे